আজি শিল্পাৰ জুবলি বৰ্ষ ২৫ বছৰ ইতিমধ্যে সম্পূৰ্ণ হ'ব। আমাৰ BLT যিসকল চেক্ৰিফাইচ আৰু এপছুৰ মুভমেণ্টত যিসকল লাইফ চেক্ৰিফাইচ কৰিব লগা হৈছিল, তেখেতসকলৰ যিটো সমাজৰ প্ৰতি যি এটা দায়বদ্ধতা আৰু আমি সমাজ হিচাপে যিসকল আমাৰ কাৰণে চেক্ৰিফাইচ কৰিলে, তেখেতসকলক যাতে আমি সদায় সোঁৱৰণি কৰিব পাৰোঁ আৰু প্ৰত্যেক বছৰতেই তেওঁলোকৰ নামত এখন ফুটবল মেটচ পাতি পেলাই তেওঁলোকক যাতে আমি তেওঁলোকৰ যিটো চেক্ৰিফাইচ জাতিৰ কাৰণে, দেশৰ কাৰণে, জাতি প্ৰেম আৰু দেশ প্ৰেম, সেইটো যাতে আমি সদায় বছৰে বছৰে চেলুট কৰিবলৈ এটা সুবিধা পাওঁ। ইয়াৰ কাৰণে ইয়াৰ ফুটবলৰ আমাৰ মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপৰ জন্ম হৈছিল। আজি যিসকল কি বুলি কয় শোষণ আৰু নিজৰ অঞ্চলখনৰ ডেভেলপৰ কাৰণে যিসকল নিজৰ জীৱন ত্যাগ কৰিছিল, তেওঁলোকে যাতে আমি সদায় অনুপ্ৰেৰণা হিচাপে তেওঁলোকক আমি যাতে সদায় ল'ব পাৰোঁ, তাৰ কাৰণে আমি সদায় তেখেতসকলৰ প্ৰতি সদায় আমি কৃতজ্ঞ থাকিল। আৰু এই ফুটবলৰ জৰিয়তে আমাৰ মাজত ঐক্য, সংহতি, মিলাপ্ৰীতি আৰু সমন্বয় যাতে আমি ৰক্ষা কৰিব পাৰোঁ, এই উদ্দেশ্যলৈ আৰু লগতে খেল জগতত আমাৰ যিটো বড়োসকলৰ প্ৰতিভা বা আমাৰ BTC অঞ্চলৰ যিটো প্ৰতিভা, এই প্ৰতিভাখনক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আৰু দেশৰ মানে নেশ্যনেল লেভেলত যাতে আমাৰ প্ৰতিভাটো আমি শ্ব'কেছ হিচাপে আমি দেখুৱাব পাৰোঁ, তাৰ উদ্দেশ্যলৈ এই খেলৰ জন্ম হৈছিল। আৰু সেই জন্ম হোৱাৰ পিছত আজি 25 বছৰ, আৰু সেই 25 বছৰৰ প্ৰত্যেক বছৰতে এই খেলখন পাতি থকা হৈছে। আৰু এই খেলৰ জৰিয়তে আমাৰ মাজত সমন্বয় আমি ৰক্ষা কৰিব পাৰিছোঁ, আমাৰ মাজত ভাতৃত্ব বজাই ৰাখিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ। আৰু দেশৰ প্ৰতি, জাতিৰ প্ৰতি আৰু আমাৰ খেলৰ প্ৰতি যি এটা প্ৰেম বা ইয়াৰ প্ৰতি যাতে আমি নিজকে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি সদায় এই খেলখনৰ জৰিয়তে BTC-বাসী ৰাইজক আমি একগোট কৰি সদায় আমি কাম কৰি আহিছোঁ। এইখিনি প্ৰথমত সবক মই গুড ইভিনিং যাচিছোঁ। আজি আমাৰ মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপ, যিটো আজি 25 ইয়াৰ্ছ চেলিব্ৰেশ্যন আমি কৰি আছোঁ। 2000ৰ পৰা ষ্টাৰ্ট হৈছে। এই 2000ৰ পৰা যিটো আমাৰ মাৰ্টিয়াৰ্ছ ৱৰ্ল্ড কাপ আমাৰ হাগ্ৰামা ছাৰে এইটো আমাৰ দেৱৰগাঁৱত ষ্টাৰ্ট কৰিছিলে। আমাৰ বিলভ ব্ৰাদাৰ ছিষ্টাৰ যোনে নিজৰ দেহাটো প্ৰাণ আহুতি কৰি পেলাই আন্দোলনৰ সময় তেখেতসকলে আমাৰ আজিৰ যিটো আমাৰ BTC গঠনৰ কাৰণে বহুত মুভমেণ্টৰ সময়ত তেওঁ নিজৰ জীৱনটো বলিদান কৰিছে। চ' আমাৰ হাগ্ৰামা ছাৰে সেইটো বিষয় চিন্তা কৰি ভাৱনা কৰি সেইটো 2000ৰ পৰা ষ্টাৰ্ট কৰা হৈছে। চ' আজি আহি চিলভাৰ জুবলি টাইম 25 ইয়াৰ্ছ হৈ গ'ল। আজি কোনটো দলৰ মাজত আৰম্ভণি খেলখন? আজি আমাৰ দুটা টিম, এটা হ'ল আপোনাৰ ফেৰেংগা বিজিনি আৰু এটা হ'ল আমাৰ
কুচুকো বাৰ্ডিচিকলা দুটাৰ মাজত অপেনিং আজি কৰা হৈছে টোটেল 12টা টিম জইন আছে চ' আমাৰ আজিৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি ফাইনেলটো 18th of ডিচেম্বৰত আমি শেষ কৰি দিম হয় বাহিৰৰ পৰা কলকাতাত বেংগলৰ পৰা দুটা টিম আছে এটা কলকাতা আৰু এটা আমাৰ নৰ্থ বেংগলৰ পৰা এটা আছে আৰু মণিপুৰৰ পৰা এটা আছে উইনাৰৰ কাৰণে আমাৰ ৰাখা হৈছে 1 লাখ এণ্ড ৰানাৰ্ছ আপৰ কাৰণে 50,000 হুইট ট্ৰফি ইয়া থেংক ইউ